নমস্কাৰ, আজি মই আপোনালোকলৈ ক্ষীৰৰ ৰেচিপি এটা লৈ আহিছোঁ। জন্মাষ্টমী উপলক্ষে আজি ঘৰত এইদৰে বনাইছোঁ। আপোনালোকে এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই ক্ষীৰ বনাবলৈ গেছত পেন এখন লৈছোঁ। ইয়াতে মই 2 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰ 2 লিটাৰ প্ৰথমতে মই উতলাই ল'ম। গাখীৰখিনি মই হাই ফ্লেমত প্ৰথমতে উতলাই ল'ম। এইপিনে মই চকোৱা চাউল লৈছোঁ 200 গ্ৰাম। 2 ঘণ্টা সময় তিয়াই ভালদৰে ধুই পানীখিনি গুচাই লৈছোঁ। এইদৰে আপোনালোকে অলপ চাউলটো জহা চাউলো ল'ব পাৰে। আপোনালোকে যিদৰে ক্ষীৰ খোৱা চাউল এটা হ'লেই হৈ গ'ল। ইয়াতে মই 6-7টা কাজু লৈছোঁ। এতিয়া মই ইয়াৰে এচামুচ 2 চামুচ চাউল মই মিক্সিটোত লৈ লৈছোঁ। কাজুখিনি অলপ তিয়াই থৈ দিব। কাজুখিনিও লৈছোঁ। ইয়াৰে মই এটা পেষ্ট ৰেডি কৰি থৈ দিম। দেখিছেনে গাখীৰ উতলিছে। মই গাখীৰখিনি 2 মিনিট সময় আকৌ এইদৰে মিডিয়াম ফ্লেমত উতলাই লওঁ। এতিয়া মই ইয়াৰে গাখীৰৰ কাপটোৰে যিমানখিনি কাপত ধৰে দেখিছেনে 1 কাপে প্ৰায় অলপ কম। এইখিনি মই ছাইড কৰি থৈ দিম। মই পিছত আপোনালোকক দেখাই দিম। এতিয়া 2 মিনিট সময় এইদৰে মিডিয়াম ফ্লেমত গাখীৰখিনি উতলাই ল'ম। একেবাৰে কম সময়ত আপোনালোকে বনাব পৰাকৈ আজি মই জন্মাষ্টমীত বনাইছোঁ। এতিয়া মই ইয়াতে চাউলখিনি দি দিছোঁ। এইদৰে এইখিনি মই উতলাই থাকিম। আপোনালোকক প্ৰতিটো ষ্টেপ ভালদৰে দেখাই দিম। এইদৰে বনাব পাৰিব। মই 2 খিলা তেজপাত দি দিছোঁ। এইদৰে মই মিডিয়াম ফ্লেমত উতলাই আছোঁ। এতিয়া চাই ল'ম চাউলখিনি কিমান সিজিছে। দেখিছেনে ভালদৰে সিজি গৈছে। এইদৰে সিজাই ল'ব। এতিয়া মই ইয়াতে কাজু আৰু 2 চামুচ যে চাউল থৈ দিছিলোঁ সেয়া পেষ্টটো ইয়াতে দি দিছোঁ। দি এইখিনি মই মিডিয়াম ফ্লেমত এইদৰে উতলাম। মই আকৌ এখন গেছত পেন বহাই দিছোঁ। ইয়াতে মই 3-4 চামুচ জোখত পানী দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম জোখমতে চেনি। মই কাপটোৰে ভৰ্তি কৰি দিয়া নাই। মিঠা বেছি হ'লেও ভাল নালাগে আৰু একেবাৰে কম হ'লেও ভাল নালাগে। জোখত দি দিব। আৰু যদি আপোনালোকে মিঠা নাখায় আপোনালোকে চেনি নিদিয়াকৈও খাব পাৰিব। এতিয়া মই চেনিখিনি কেৰামেলাইজ কৰিম। এইদৰে লৰাই চেনিখিনি উতলাই ল'ম। আপোনালোকে ডাইৰেক্টো চেনিখিনি দি বনাব পাৰে। চেনিখিনি কিন্তু প্ৰথমতে দি নিদিব। মই আপোনালোকক কৈ দিম পিছত কেতিয়া দিব লাগে। এইদৰে দিলে ক্ষীৰখিনি দেখিবলৈ ধুনীয়া হয়। সেইকাৰণে মই এইদৰে বনাওঁ। এইখিনি প্ৰায় হৈ আহিছে আৰু অলপ মই কালাৰটো ডাঠ কৰি লওঁ। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি লওঁ। এইদৰে কিমান ধুনীয়া হৈছে দেখিছেনে। এতিয়া ইয়াতে মই প্ৰথমতে যে থৈ দিছিলোঁ গাখীৰ কাপ ইয়াতে প্ৰথমতে কম কৰি লওঁ। লৈ এইদৰে মিলাই লওঁ। এতিয়া ইয়াতে গোটেই গাখীৰখিনি দি দিম। দি অলপ উতলাই লওঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মোৰ ক্ষীৰখিনিও প্ৰায় 80% হৈ গৈছে। আপোনালোকে 20% থকা চেনিখিনি দি দিব। এতিয়া এইখিনি মই ইয়াতে ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে চাব কালাৰ কিমান ধুনীয়া ভাল হয়। দেখিছেনে। মই জন্মাষ্টমীত বনাইছোঁ। আপোনালোকে যিকোনো উৎসৱতে এইদৰে বনাব পাৰিব। বেছি সময়ো নালাগে। এতিয়া মই ইয়াতে অলপ ইলাইচি গুড়ি দি দিছোঁ। মোৰ ক্ষীৰ ৰেডি হৈ গ'ল।
এইখিনি যেতিয়া ঠাণ্ডা হ'ব আৰু ডাঠ হৈ যাব, এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছ অলপ এইদৰে দি দিম। আপোনালোকৰ ওচৰত যি থাকে তাকে দিব পাৰিব। এয়া মোৰ চব মিক্স আছে, সেয়াই দি দিছোঁ এইদৰে। এতিয়া মই নমাই লওঁ। লগতে মই এটা পিঠাগুড়িৰ এইটো কেঁচা মিঠৈ বনাইছিলোঁ, সেইটো আপোনালোকক দেখাই দিছোঁ। ইয়াতে মই চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে যিমান পৰিমাণত লয় পৰিমাণটো আপোনালোকৰ হিচাপত ল'ব। চাউলৰ গুড়িখিনি মই একেবাৰে মিহি কৰি লোৱা নাই, অলপ গোটা গোটাও আছে। এয়া মই এবাটি নাৰিকল লৈছোঁ, নাৰিকলখিনিও মই একেবাৰে মিহি কৰা নাই। আপোনালোকে মিহি কৰোঁ বুলি ক'লে ইচ্ছা কৰিলে কৰিব পাৰে। ইয়াত মই দুচামুচ এয়া চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ হিচাপত দি দিব। এতিয়া এইখিনি মই ভালদৰে এইদৰে সানি ল'ম। এয়া মই ভালদৰে এইদৰে সানি ল'লোঁ। লৈ ইয়াৰে মই সৰু সৰু এইদৰে লাডুৰ দৰে কৰি ল'ম। এইদৰে এয়া মোৰ ৰেডি হৈ গ'ল। এয়া মোৰ ক্ষীৰ ৰেডি হৈ গ'ল। এইদৰে মই বাতিত লৈছোঁ দিবলৈ, আগবঢ়াই দি দিম। আপোনালোকে এইদৰে উৎসৱত বনাব পাৰিব, কম সময়তে হৈ যায়। এইদৰে বনাই খাই আপোনালোকে কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।